সপ্তম শ্ৰেণী মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইলৈ প্ৰীতি আৰু শুভেচ্ছা জনাইছো 9.1 অনুশীলনীৰ আধৰুৱা প্ৰশ্নকেইটা উত্তৰ কৰিবৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছো প্ৰথমতে মই 4 নম্বৰ প্ৰশ্নটো লৈছো কাৰণ এই প্ৰশ্নটো ইয়াৰ আগৰ ভিডিঅ'টোত কৰা হোৱা নাছিল আহাচোন আমি সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰো 4 নম্বৰ প্ৰশ্নটোত আছে সমতুল্য হ'বলৈ x আৰু y ঠাইত কি বহুৱাব লাগিব অৰ্থাৎ এই পৰিমেয় সংখ্যাটোৰ লগত যদি এই পৰিমেয় সংখ্যাটো সমতুল্য হ'ব লাগে তেতিয়াহলে x ৰ ঠাইত কি সংখ্যা বহুৱাব লাগিব এটো সহজ আমি এনে ধৰণে কৰিম বা 9 ৰ লগত x পূৰণ কৰা 9x হ'ব is equal to 40 লগত 9 পূৰণ কৰা -40 into -9 বা 9x is equal to minus আৰু minus plus হ'ব আৰু 40ক 9 ৰে পূৰণ কৰিলে 360 হ'ব বা x is equal to 360 divided by 9 বা x is equal to 4 9 গুণ 36 শূন্য অৰ্থাৎ x ৰ মান 40 হ'ব তোমালোকে এতিয়া নিশ্চয় বুজি পালা x ৰ ঠাইত আমি যদি 40 বহুৱাও তেতিয়াহলে সেই পৰিমেয় সংখ্যা দুটা সমতুল্য হ'ব এবাৰ এই অংকটোৰ দ্বিতীয় অংকটো লৈছো ইয়াত আছে -5/35 is equal to y by -70 এই ক্ষেত্ৰটো আমি প্ৰথমতে y লগত 35ক পূৰণ কৰিম বা 35y is equal to -5 into -70 তোমালোকে ইয়াৰ মাজত পূৰণ চিহ্ন এটা দিবও পাৰা নিদিবও পাৰা হেতু কোনো অসুবিধা নাই বা 35y is equal to এই দুটা পূৰণ কৰিলে মাইনাসে মাইনাসে প্লাস হ'ব আৰু 5 এ 70 পূৰণ কৰিলে 5 0 0 5 7 গুণ 35 350 বা y is equal to 350/35 বা y is equal to 35 এৰে 35 1 বাৰ যাব আৰু 0 বাৰ যাব অৰ্থাৎ y মান 10 হ'ব তোমালোকে এতিয়া বুজিলা যে y ঠাইত 10 বহুৱালে সেই ভগ্নাংশ দুটা সমতুল্য হ'ব নিশ্চয় তোমালোকে অংকটো খুব সুন্দৰকৈ বুজি পালা এবাৰ 6 নম্বৰ প্ৰশ্নটো লৈছো ইয়াত কোৱা আছে প্ৰতিজোৰৰ কোনটো পৰিমেয় সংখ্যা সৰু নিৰ্ণয় কৰা অৰ্থাৎ ইয়াত এজোৰ পৰিমেয় সংখ্যা আছে আৰু সেই পৰিমেয় সংখ্যা জোৰৰ কোনটো পৰিমেয় সংখ্যা সৰু এতিয়া যদি আমি ভালদৰে চাও তেতিয়াহলে দেখিম এই পৰিমেয় সংখ্যাটো ধনাত্মক আৰু এই পৰিমেয় সংখ্যাটো ঋণাত্মক গতিকে আমি জানো শূন্যৰ বাওঁফালে থকা সংখ্যা যিবিলাক আছে পৰিমেয় সংখ্যা সেইবিলাকে ঋণাত্মক সংখ্যা হয় আৰু হি শূন্যতকৈও সৰু হেয়ে এইটো ডাঙৰ আৰু এইটো সৰু বুলি আমি একো অংক নকৰাকৈ মুখতেই জানিব পাৰিলো তোমালোকে হেতু আৰু কৰিবই নালাগে কিন্তু এই অংকটোৰ ক্ষেত্ৰত আমি হেতু কৰিব নোৱাৰো কিয়নো শূন্যৰ দুইটাই বাওঁফালে আছে আৰু হেতু কৰিবৰ কাৰণে আমি প্ৰথমতে 3 আৰু 5 এই দুইটাৰ লসাগু উলিয়াই ল'ব লাগিব অৰ্থাৎ সেই দুইটাৰ লসাগু উলিয়াই দুইটা পৰিমেয় সংখ্যাৰে একে হৰ বিশিষ্ট কৰি লৈ তাৰ পৰা সৰু ডাঙৰ নিৰ্ণয় কৰিব লাগিব সেই কি কৰো প্ৰথমতে 3 আৰু 5ৰ লসাগু উলিয়াও ইয়াত b বুলি লিখিছো মই b অংকটো 3 আৰু 5ৰ লসাগু কি 3 আৰু 5ৰ লসাগু সমান 15 তোমালোকে হেতু জানা এই ভগ্নাংশটোৰ কি কৰিম আমি তলত 15 হোৱাকৈ লিখিম -1/3 is equal to -1/3 into 5 is equal to -5/15 অৰ্থাৎ -1/3 মানে হৈছে -5/15 আকৌ -2/5 টোক আমি তেনেকুৱাকৈ লিখিম -2/5 is equal to -2/5 into ইয়াত 15 যেতিয়া হ'ব লাগে ইয়াত 3 দিয়ে পূৰণ কৰিব লাগিব ইয়াতেও 3 এ পূৰণ কৰিব লাগিব -6/15 এতিয়া আমি দেখিলো
দুইটা পৰিমেয় সংখ্যাৰে হৰ হৈছে 15 আৰু লব -5 আৰু এটাৰ -6 আমি জানো -5 -6তকৈ ডাঙৰ কিয়নো তোমালোকে চোৱাচোন এডাল যদি এডাল সংখ্যা ৰেখা হয় ইয়াত শূন্য থাকে ইয়াত -1 -2 -3 -4 -5 আৰু -6 শূন্যৰ পৰা এইফালে আহিলে আমি জানো সদায় সংখ্যাবিলাক সৰু হয় সেইকাৰণে এইটোতকৈ এইটো সৰু অৰ্থাৎ আমি দেখিলো -6টো সৰু সেয়ে -2/5 সেই পৰিমেয় সংখ্যাটো সৰু বুজি পালা তোমালোকে নিশ্চয় ইয়াৰ পিছত আকৌ আমি c টো লম c টোত দেখিছো এইটো মাইনাস আৰু এইটো মাইনাস অৰ্থাৎ দুইটা মাইনাস যদি আমি কেনসেল কৰি দিও বা -1 ৰে যদি দুইটাকে আমি পূৰণ কৰি দিও তেতিয়া হলে এই পৰিমেয় সংখ্যাটো হ'বগৈ ধনাত্মক আৰু এই পৰিমেয় সংখ্যাটো হৈ আছে ঋণাত্মক সেইকাৰণে আমি গম পালো যে এইটো হৈছে ঋণাত্মক এইটো হৈছে ধনাত্মক গতিকে এইটো সৰু আৰু এইটো ডাঙৰ অৱশ্যে তোমালোকে এইটো অকনমান কৰি দেখুৱাব লাগিব এনেকৈ কৰিব লাগিব -8/-5 is equal to -8 into -1 আৰু -5 into -1 is equal to 8/5 এইখিনি আমি কৰিলো আৰু ইয়াত তলত লিখিব লাগিব যিহেতু 8/5 is greater than -7/4 সেয়ে -7/4 পৰিমেয় সংখ্যাটো সৰু তোমালোকে সেইটো বুজি পালা ইয়াৰ পিছত আকৌ ডি প্ৰশ্নটো লৈছো আমি ডি প্ৰশ্নটো তোমালোকে চোৱা ইয়াত মাইনাস আছে দুইটা মাইনাস উঠি গলে 2/3 হ'ব আৰু এইটো আছে 16/12 আমি সেই অংকটো কৰিব লাগিব সেই অংকটো কৰিবৰ কাৰণে আমি প্ৰথমতে এনেকৈ লৈছো -2/3 is equal to -2 into -1 আৰু -3 into -1 is equal to 2/3 আৰু এটা আছে 16/2 এতিয়া 3 আৰু 12 এতিয়া 3 আৰু 12ৰ লসাগু সমান তোমালোকে জানা 3 আৰু 12ৰ লসাগু এনেকৈ উলিওৱাৰ প্ৰয়োজন নাই কিয় জানানে এইটো আগতে শিকাইছিলো সৰুটোৰে ডাঙৰটো হৰণ গলে সদায় ডাঙৰটো লসাগু হয় সেয়ে আমি জানো 3 আৰু 12ৰ লসাগু হৈছে 12 ইয়াত সেইকাৰণে লিখিলো এইটো 12 এতিয়া এই যে 12 ওলাল আমি কি কৰিব লাগিব এই পৰিমেয় সংখ্যাটো আৰু এই পৰিমেয় সংখ্যাটো দুইটাৰে হৰটো 12 হোৱাকৈ প্ৰস্তুত কৰিব লাগিব এইটো ইতিমধ্যে 12 হৈয়ে আছে সেইটো আমি একোৱে কৰিব নালাগে কেৱল এইটো পৰিমেয় সংখ্যাৰ হৰটো 12 কৰিব লাগিব সেয়ে আমি কি কৰিম 2/3 is equal to 2/3 into ইয়াত 4 ৰে পূৰণ কৰিব লাগিব ইয়াতেও 4 ৰে পূৰণ কৰিব লাগিব এটা 12 হ'ব এইটো হ'বগৈ 8 অৰ্থাৎ এই পৰিমেয় সংখ্যাটো হ'ল 8/12 আৰু এইটো পৰিমেয় সংখ্যা হৈছে 16/12 আমি কি লিখিম দেখা গ'ল 8/12 is less than 16/12 less than মানে সৰু 8/12 to 16/12 তকৈ সৰু সেয়ে 8/12 হৈছে সৰু পৰিমেয় সংখ্যা বুজি পালা তোমালোকে নিশ্চয় এই ধৰণে যদি পৰিমেয় সংখ্যাৰ মাজত তুলনা কৰিব দিয়ে তোমালোকে কৰিব লাগিব প্ৰথমতে হৰকেইটা চাই ল'বা হৰকেইটা যদি একে হৰবিশিষ্ট নহয় তোমালোকে একে হৰবিশিষ্ট কৰি ল'বা আৰু যদি এটাৰ আগত মাইনাস চিন আছে আৰু এটাৰ আগত প্লাস চিন আছে
তেতিয়া তোমালোকে নিশ্চিত হ'বা যে মাইনাছ চিন থকাটোৱেই প্লাছ চিন থকাটোতকৈ সৰু হ'ব। এইবাৰ আমি 7 নম্বৰ প্ৰশ্নটো লৈছোঁ। ইয়াত দুটা পৰিমেয় সংখ্যা আছে, সেই পৰিমেয় সংখ্যা দুটাৰ মাজৰ 5টা পৰিমেয় সংখ্যা লিখিব লাগে। আমি জানো যিকোনো দুটা পৰিমেয় সংখ্যাৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা থাকে। সেই 5টা পৰিমেয় সংখ্যা উলিয়াবৰ কাৰণে আমি এই পৰিমেয় সংখ্যা দুটাক এনেদৰে লিখিম, -1 ইজ ইকুৱেল টু -10/10 আৰু 1 ইজ ইকুৱেল টু 10/10। অৰ্থাৎ আমি দুয়োটাকে একে হৰবিশিষ্ট ভগ্নাংশ আকাৰত লিখিলোঁ। এতিয়া এই -10/10 আৰু 10/10ৰ মাজত যিকেইটা পৰিমেয় সংখ্যা আছে তাৰ পৰা 5টা লিখিলে হ'ব। প্ৰথমতে মই ইহঁতৰ মাজত কিমান পৰিমেয় সংখ্যা আছে সেইটো লিখি দিছোঁ। -10/10 আৰু 10/10ৰ মাজৰ পৰিমেয় সংখ্যাবোৰ হ'ল -9/10, -8/10, -7/10, -6/10, -5/10, -4/10, -3/10, -2/10, -1/10, 0, 1/10, 2/10, 3/10 এনেদৰে গৈ গৈ এটা সময়ত কি পাম 10/10। এতিয়া এই পৰিমেয় সংখ্যাখিনিৰ মাজৰ পৰা যিকোনো 5টা তোমালোকে লিখিবা। বুজি পালা নিশ্চয় এইটো। ইয়াৰ পিছত আকৌ আমি 2 নম্বৰটো ল'ম। 2 নম্বৰৰ ক্ষেত্ৰত দেখিছোঁ পৰিমেয় সংখ্যা দুয়োটাৰে একে হৰবিশিষ্ট আৰু এটাৰ আগত মাইনাছ চিন আছে আৰু এটাৰ আগত প্লাছ চিন আছে বা একো চিন নাই, সেইটোকে আমি বুজি পাম ই ধনাত্মক। আমি জানো ঋণাত্মক সংখ্যাবিলাক সদায় ধনাত্মক সংখ্যাতকৈ সৰু। অৰ্থাৎ -3/4 শূন্যৰ বাওঁফালে আছে আৰু শূন্য মাজত আছে আৰু 3/4 সোঁফালে আছে। গতিকে নিশ্চয় ইয়াৰ মাজত কিছু পৰিমেয় সংখ্যা আমি উলিয়াব পাৰিম। চাই লৈছোঁ। এতিয়া এইটো হৈছে -3/4, ইয়াৰ সোঁফালে থকাবিলাক হ'ব -2/4, -1/4 আৰু 0। ইয়াৰ পিছততো হ'ব 1/4, 2/4 আৰু 3/4। এতিয়া এইটো এটা 3/4 আৰু এইটো হৈছে -3/4। ইয়াৰ মাজত 1, 2, 3, 4, 5 5টা আমি পৰিমেয় সংখ্যা পালোঁ। এই 5টা লিখিলে হ'ব। 5 নম্বৰটোত আছে 5/8 আৰু 3/7। এই দুটাৰ মাজত থকা পৰিমেয় সংখ্যাবিলাক উলিয়াবৰ কাৰণে আমি প্ৰথমতে দুয়োটা ভগ্নাংশৰে হৰ দুটা একে সমান কৰি ল'ব লাগিব। সেইটো কৰিবৰ কাৰণে 8 আৰু 7ৰ লসাগু উলিয়াব লাগিব। সেইটো হৈছে 56। অৰ্থাৎ 5/8 ইজ ইকুৱেল টু 5/8 ইনটু এইটো 7ৰে পূৰণ কৰিম, এইটোকো 7ৰে পূৰণ কৰিম, তেতিয়াহ'লে এইটো হ'ব 35, এইটো হ'ব 56। তেনেদৰে 3/7 ইজ ইকুৱেল টু 3/7 ইনটু 8ৰে পূৰণ কৰিম, তেতিয়া 56 হ'ব। এইটো 8ৰে পূৰণ কৰিলোঁ 24/56। এতিয়া তোমালোকে চোৱাচোন 24 আৰু 56ৰ মাজত আমি ভালেকেইটাও সংখ্যা পাম। সেই সংখ্যাকেইটাৰ মাজৰ পৰা 5টা লিখিলেই হ'ব। কি কি পাম? 24/56। ইয়াৰ পিছৰ নেক্সটটো হ'ব 25/56। তাৰপিছতো 26/56, 27/56, 28/56, 29/56, 30/56, 31/56, 32/56, 33/56, 34/56 আৰু 35/56। গতিকে এইটো আৰু এইটোৰ মাজৰ পৰিমেয় সংখ্যা পালোঁ 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। তাৰ ভিতৰত তোমালোকে কেৱল 5টা লিখিব লাগিব। বুজি পালা নিশ্চয় তোমালোকে?
এইবাৰ লৈছোঁ 8 নম্বৰ প্ৰশ্নটো। ইয়াত আমাক কেইটামান পৰিমেয় সংখ্যা দিছে আৰু সেই পৰিমেয় সংখ্যাকেইটা সংখ্যা ৰেখাত বহুৱাব দিছে। মই 3টা লৈছোঁ, বাকী 2টা তোমালোকে কৰিব পাৰিবা। প্ৰথমতে 2/3 চোৱা। এইডাল যদি এডাল সংখ্যা ৰেখা হয়, ইয়াত আমি 0 দিলোঁ। ইয়াৰ এইফালে -1, -2, -3, এইফালে হ'ব 1, 2, 3, 4 এনেকুৱা, আৰু সেইফালে আমি আঁকিব পাৰিম। এতিয়া 2/3 মানে কি সেইটো প্ৰথম জানিব লাগিব। অৰ্থাৎ কিবা এটা বস্তুৰ 3টা ভাগ কৰি 2টা ভাগ লোৱা। আমি জানো 2/3 মানে এটা বস্তু নহয়, এটাতকৈ কম। সেইটো তোমালোকে বুজি পালা। কাৰণ এটা বস্তুক আমি যেতিয়া 3 ভাগ কৰিম, এনেকৈ যেতিয়া আমি 3 ভাগ কৰিম এটা বস্তুক 1, 2, 3, সেই 3 ভাগ কৰি এভাগ ল'লে বা দুভাগ ল'লে নিশ্চয় এটা বস্তুতকৈ সৰু হ'ব। সেইকাৰণে জানিছা যে তোমালোকে 3 ভাগৰ 2 মানে 1তকৈ সৰু বা 1ৰ ভিতৰতে আছে। 0 আৰু 1ৰ ভিতৰত ইয়াৰ মানটো আছে। সেইকাৰণে আমি কি কৰিম, 3 ভাগৰ 2 বহুৱাবৰ কাৰণে 0ৰ পৰা 1ৰ ভিতৰৰ এইখিনি ঠাই আমি নিৰ্বাচন কৰি ল'ম আৰু এইখিনি ঠাইক প্ৰথমে আমি 3টা ভাগ কৰিম। 1, 2, 1, 2, 3, অৰ্থাৎ 3টা ভাগ কৰিলোঁ আৰু সেই 3টা ভাগৰ ভিতৰত 2টা ভাগ ল'লোঁ। 1, 2, এই বিন্দুটোৱে হ'ব 3 ভাগৰ 2। বুজি পালানে বাৰু তোমালোকে? খুবেই সহজ। এটা ঘৰক 3 ভাগ কৰি তাৰ দুভাগ লোৱাটোৱে হৈছে 3 ভাগৰ 2 বা 2/3। ঠিক তেনেদৰে -4/7 আছে। এতিয়া আকৌ চোৱা, -4/7 বুলি ক'লে আমি সদায় 0ৰ বাওঁফালে পাম। মাইনাছ চিহ্নৰ কাৰণে আমি জানিম সি 0ৰ বাওঁফালে আছে। আকৌ এটা ঘৰক 7 ভাগ কৰি 4 ভাগ ল'ব দিছে। এতিয়া এই ঘৰটোক 7টা ভাগ কৰিব লাগিব। মানে 1, 2, 3, 4, 5, 6, 7। 1, 2, 3, 4, 5, 6, 7। 7টা ভাগ কৰি আমি কি কৰিম, 4টা ভাগ ল'ম। এইফালৰ পৰা হিচাপ কৰি লয় 1, 2, 3, 4। এইটো মই কাৰ চিনেৰে দেখুৱাই দিছোঁ। এইটোৱে হৈছে -4/7। এই বিন্দুটো তোমালোকে লিখি দিবা -4/7 বুলি। এবাৰ এই 4 নম্বৰটো চোৱা। ইয়াত আছে -2/5/3। ইয়াৰ অৰ্থটো হৈছে 0ৰ বাওঁফালে 2 ঘৰ আহি আৰু এটা ঘৰক 5 ভাগ কৰি 3 ভাগ লোৱা। সেয়ে তোমালোকে কি কৰিবা, 0ৰ বাওঁফালে আহা ইয়ালৈকে আৰু তাৰ পিছৰ এই ঘৰটোত 5টা ভাগ কৰি 3টা ভাগ লোৱা। আমি 5 ভাগ কৰিম, 1 ভাগ, 2 ভাগ, 3 ভাগ, 4, 5 ভাগ। 1, 2, 3, 4, 5 ভাগ হ'ল। তাৰে ভিতৰত 3 ভাগ ল'ব লাগে। 1 ভাগ, 2 ভাগ, 3 ভাগ, অৰ্থাৎ এই বিন্দুটো। এই বিন্দুটো হৈছে -2/5/3। তোমালোকে মন কৰিবা, এডাল সংখ্যা ৰেখাত গোটেইকেইটা তোমালোকে বহুৱাব নোৱাৰিবা। প্ৰত্যেকটো অংকৰ কাৰণে এডাল এডাল বেলেগ সংখ্যা ৰেখা আঁকিব লাগিব। বুজি পালা নিশ্চয় তোমালোকে এইটো। এবাৰ মই 9 নম্বৰ প্ৰশ্নটো লৈছোঁ। এইটো আৰু বোৰ্ডত লিখি নাথাকোঁ, মুখেৰে কৈ দিলেই তোমালোকে বুজি পাবা। ইয়াত আছে 0ৰ সোঁহাতে থকা এটা পৰিমেয় সংখ্যা 31/5 হ'লে 0ৰ বাওঁহাতে এই সমান দূৰত্বত থকা পৰিমেয় সংখ্যাটো কি? -31/5 একেবাৰে সহজ। কাৰণ এইডাল যদি সংখ্যা ৰেখা হয়, 0ৰ সোঁহাতে যদি 1 থাকে, আকৌ একে সমান দূৰত্বত 0ৰ বাওঁহাতে -1 থাকিব। অৰ্থাৎ কেৱল চিনটো সলনি হ'ব। সেয়ে আমি পাম 31/5ৰ সংখ্যাটোৰ কি হ'ব, 0ৰ বাওঁফালে একে সমান দূৰত থকা সংখ্যাটোৱে হ'ব -31/5। সেইটো বুজি পালা? এই পৰিমেয় সংখ্যা দুটাৰ ঠিক সমাজত থকা পৰিমেয় সংখ্যাটো কি? 0। কাৰণ এতিয়া চোৱা, 1 আৰু -1ৰ সমাজত কি আছে? 0 আছে। সেইটো আচলতে একেবাৰে সৰু প্ৰশ্ন তোমালোকক সোধা হৈছে। এতিয়া 10 নম্বৰটো লৈছোঁ। 10 নম্বৰটোত আছিলে 2 ভাগৰ 1তকৈ সৰু যিমানবিলাক অখণ্ড সংখ্যা আছে সেইবিলাকৰ ভিতৰত গৰিষ্ঠ অখণ্ড সংখ্যাটো কি? অৰ্থাৎ 2 ভাগৰ 1তকৈ সৰু অখণ্ড সংখ্যাবিলাক কি পাম আমি? 2 ভাগৰ 1তকৈ সৰু অখণ্ড সংখ্যা বুলি ক'লে 0 পাম।
হয়নে বাৰু শূন্যতকৈ আৰু কি আছে -1 তাতকৈ সৰু -2 তাতকৈ সৰু -3 আছে এইবিলাক অখণ্ড সংখ্যা তাৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো শূন্য গতিকে ইয়াৰ উত্তৰটো হ'ব 0 বুজি পাইছা তোমালোকে এইটো যদি দুই ভাগৰ 1 হয় ইয়াতকৈ সৰু অখণ্ড সংখ্যা 0 আছে ইয়াৰ পিছত 1 আছে -1 ইয়াৰ পিছত -2 -3 এইবিলাকৰ ভিতৰত আটাইতকৈ ডাঙৰটোৱে হৈছে 0 গতিকে আমি সেইটো 0 বুলি কম আকৌ ঠিক তেনেকৈ সুধিছে দুই ভাগৰ 1তকৈ ডাঙৰ অখণ্ড সংখ্যাবিলাকৰ ভিতৰত আটাইতকৈ সৰু অখণ্ড সংখ্যাটো কি দুই ভাগৰ 1তকৈ ডাঙৰ অখণ্ড সংখ্যা কি পাম 1 পাম 2 পাম 3 পাম 4 পাম এনেদৰে আৰু আমি বহুত অখণ্ড সংখ্যা পাম যিবিলাক দুই ভাগৰ 1তকৈ ডাঙৰ যে তাৰ ভিতৰত আটাইতকৈ সৰু অখণ্ড সংখ্যাটো কি সেইটোৱে সুধিছে তোমালোকক সেইটোৱে হ'ব 1 এইটো হ'ব ইয়াৰ উত্তৰ তোমালোকে চাগৈ সুন্দৰকৈ এই দুইটা প্ৰশ্নই বুজি পালা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এই পাঠ নিশ্চয় ভাল লাগিল যদি ভাল লাগিলে তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰিবলৈ নাপাহৰিবা আৰু এই চেনেলটো তোমালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিবা সদয় শেষত তোমালোক আটাইলৈ ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ